Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। আমি গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এসিস্টেন্টৰ পৰীক্ষা যি হ'বলৈ গৈ আছে তাৰ বিষয়ে কথা পাতিবলৈ লৈছো। বহুতে কৈ আছিল এটা ভিডিও দিবৰ কাৰণে। তো মই আজি বহুত দেৰি ৰিসাৰ্চ কৰিছিলো তাৰ ওপৰত আৰু তাৰ পিছত কোৱেশ্চন পেপাৰ প্ৰিভিয়াছ ইয়াৰ চাইছিলো। তাৰ পিছত আপোনালোকৰ কাৰণে এটা ভিডিও লৈ আহিছো। বিশেষকৈ লাষ্ট যেটো আমাৰ জুডিচিয়েল এসিস্টেন্টৰ পেপাৰ হৈছিল আমাৰ 27 আগষ্ট 2023 হৈছিল। আজিৰ পৰা প্ৰায় 6 মাহ 7 মাহ আগত পৰীক্ষাটো হৈছিল 6 মাহমান আগতে হৈছিল। তো তাৰ যিখিনি এনালাইসিস মই হেতু আপোনালোকৰ কাৰণে যে লৈ আহিছো তাৰ ইয়াৰ জৰিয়তে এই এনালাইসিসৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আৰু কোড গৈ পেলাই আপোনালোকে প্ৰিপাৰেচনটো কৰিব লাগিব। ঠিক আছে, তো পেপাৰ লৈ প্ৰতিটো পৰীক্ষাৰ সময়ত মাৰ্কছৰ ব্ৰেকআপটো চেঞ্জ হৈ থাকে অলপমান। যে কেতিয়াবা ম্যাথছ 10টা দি দিলে, কেতিয়াবা 2টা দি দিয়ে, মাত্ৰ 3টা দি দিয়ে, কেতিয়াবা এনেকুৱা হয়। ওকে, গতিকে আপোনালোকে আৰু বিশেষকৈ এছাইড দেখিলে কেনেকুৱা হ'ল পেপাৰ আমাৰ আসাম গভৰ্ণমেণ্টৰ, গতিকে ষ্টেট গভৰ্ণমেণ্টৰ পৰীক্ষাবিলাকত তেনেকুৱা হৈ আছে অকণমান খেলি মেলিকে ক'ত কি আহি যায় ঠিক নাই। গতিকে একজেক্টলি ক'ব নোৱাৰি যে যোৱাবাৰ ম্যাথছ 10টা আহিছিলে এবাৰ 10টা আহিব বা 5টা আহিছিলে 5টা আহিব বুলি ক'ব নোৱাৰি। ঠিক আছে, যিকোনো হৈ যাব পাৰে তাতে। বাট বহুত বেছি ম্যাথছ আৰু ৰিজনিং মোৰ লগা নাই যে জুডিচিয়েল এসিস্টেন্টত আহিব। মেক্সিমাম জুডিচিয়েল এসিস্টেন্টত কোৱেশ্চন পেপাৰত কোৱেশ্চন আহিব ইংলিছৰ পৰা আৰু জিকে সেকশনৰ পৰা। ঠিক আছে, তো লাষ্ট যিখন পেপাৰ আমি দেখিবলৈ পাইছিলোঁ সেইখন আপোনালোকে যদি চাই, মই ইয়াতে এখন ফটো এখন লিখিছিলোঁ, ইয়াতে ৰিসাৰ্চ গোটেইখিনি মই যি কৰিছিলোঁ তাৰ এটা ফটো মাৰি পেলাই স্কেন কৰি পেলাই এটা লগাই দিছোঁ। ধৰিব পাৰিছেনে নাই মই নাজানো। ইয়াতে লাষ্টৰ ফালে লিখা আছে মাৰ্কছৰ ব্ৰেকআপটোৰ কথা। ঠিক আছে, এইখন পেপাৰত লাষ্ট যিখন পেপাৰ হৈছিলে আগষ্ট মাহত সেইখনৰ ব্ৰেকআপটোত লিখা আছে এনেকুৱা ধৰণে যে জিকে সেকশনৰ পৰা 40টা কোৱেশ্চন আহিছিলে আৰু আমি জানো প্ৰতিটো কোৱেশ্চনত 1 মাৰ্ককে থাকে। ঠিক আছে, আৰু নিগেটিভ মাৰ্কিঙৰ ইয়াতে কোনো ব্যৱস্থা নাই। সো 40 কোৱেশ্চন 40 মাৰ্কস। ইংলিছত 40টা কোৱেশ্চন আহিছিলে 40 নম্বৰ আছিলে, ৰিজনিঙত 17টা আহিছিলে 17 নম্বৰ, আৰু মেথছত 3টা আহিছিলে কোৱেশ্চন মাত্ৰ আৰু 3 নম্বৰ আছিলে। গতিকে আমি যদি চাওঁ জিকে 40, ইংলিছ 40, ৰিজনিং 17, মেথছ 3, টোটেল 100। ওকে, এই 100 নম্বৰ কুৱেশ্চন হয়। ইয়াৰ ওপৰত কাট অফ ডিপেণ্ড কৰিব আপোনালোকৰ চিলেকশ্যন হ'বনে নাই। আৰু ইয়াৰ উপৰিও 20টা কুৱেশ্চন থাকিব সেম একেখন পেপাৰতে। সেই 20টা কুৱেশ্চন অসমীয়া লেংগুৱেজৰ থাকিব। আপোনালোকে জানে নিশ্চয় সেইটো। পেপাৰ মই শ্বেয়াৰ কৰিম। ঠিক আছে, টেলিগ্ৰাম চেনেল জইন কৰিব, অৰবিন্দ বৰা বুলি আছে টেলিগ্ৰাম চেনেল। 57,000 মান ছাবস্ক্ৰাইবাৰ আছে টেলিগ্ৰামত। চাব এবি বুলি আমাৰ সেম ইউটিউব চেনেলৰ নিচিনাকৈ লগ এটা দিয়া আছে। আপোনালোকে তাতে পেপাৰখিনি মই দি দিম, পাই যাব। তাতে চাব অসমীয়া কেনেকুৱা ধৰণৰ কুৱেশ্চন আহে। সেই অসমীয়াত 20টা কুৱেশ্চন যে আহে তাত 8টা শুদ্ধ কৰিব লাগে আপুনি, মিনিমাম 8টা কৰিব লাগিব। কোৱালিফাইং হয় সেইটো নেচাৰ, 8টা কৰিলে হ'ব। 8টা কৰা, 20টা কৰা, 15টা কৰা, একে কৰা। ওকে, তো এই ব্ৰেকআপটো হ'ল এনেকুৱা। এতিয়া প্ৰতিবাৰে যে এনেকুৱা হ'ব কথা নাই। কোনোবা বাৰত কি হ'ব, ইংলিছত এবাৰ 40 আহিছে ন, কোনোবা বাৰত 50টা ইংলিছ দি দিব। জিকেত 40 আহিছিলে ন, জিকেত গৈ পেলাই হয়তো 30টা বা 20টা দি দিব। মেথছত 3টা আহিছে ন, হয়তো 10টা দি দিব পাৰে। ৰিজনিঙত 17টা আহিছে ন, হয়তো 5টা হৈ যাব পাৰে। তো এইখিনি চেঞ্জ হৈ থাকে। ওকে, বাট যিমানেই যি হওক এইটো কথা চিয়ৰ যে ইংলিছ আৰু জিকেত বেছি মাৰ্কছ আহে। গতিকে আমাৰ সেইটোত ভাল এটা ফ'কাছ কৰিব লাগিব। বাকী বেছিক মেথছ আহে, যেনেকৈ এছাইড আহিছে, বহুত হাৰ্ড লেভেলৰ মেথছ নাহে, বেছিক লেভেলৰ মেথছ কিছুমান আহে, মানে ইজি টু মডাৰেট। এছাইড যেনেকুৱা দেখা পালে আপোনালোকে তেনেকুৱাই। এডিএটো এছাইডকৈ টান আহিছিলে মেথছ অলপমান কিছুমান, কিন্তু ইয়াতে এছাইড যেনেকুৱা মেথছ আপোনালোকে দেখা পালে যদি পেপাৰ চাইছে তেনেকুৱা ধৰণে আহিব, তাতকৈ টান নাহে। ৰিজনিঙৰ কথাটো মই নকওঁৱেই, কাৰণ আপোনালোক সকলোৱে ৰিজনিঙত হয়তো ভালেই বুলি মই ভাবিছোঁ আৰু, কাৰণ কোডিং ডিকোডিং সেইবিলাক বস্তুৱে আহি থাকে। এনালজি কুৱেশ্যন আহে, চিৰিজৰ কুৱেশ্যন আহে, ব্লাড ৰিলেশ্যন আহে, কেলেণ্ডাৰৰ আহে, ক্লক ৰিলেটেড কুৱেশ্যন আহে, ইয়াতো আহিছে। আজি এতিয়া মই এনালাইচিছটো আপোনালোকে দেখিব ইয়াতে চালে ভালকৈ। এখন মই শ্বেয়াৰ কৰি দিম টেলিগ্ৰামতে, এই ফটোখনো শ্বেয়াৰ কৰি দিম, পাই যাব। ঠিক আছে, তো মাৰ্কছ ব্ৰেকআপৰ কথা ক'লোঁ বা কেনেকুৱা ধৰণে এক্সাম পেটাৰ্ণটো হয়, ছেকশ্যন ৱাইজ কেনেকৈ মাৰ্কছ আহে, মই সেইটো কথা ক'লোঁ আপোনালোকক। এক্সপেক্ট কৰি যাওক ইংলিছৰ পৰা 40 বা 50 আহিব, জিকেত এক্সপেক্ট কৰি যাওক 30 বা 40 আহিব। ঠিক আছে, বাকী 20-25 নম্বৰৰ ৰিজনিং মেথছ এইটো খিচিৰি বনাই পেলাই মিক্স কৰি পেলাই আহি যাব। এনেকুৱা হ'ব পেপাৰখনৰ আইডিয়া, সেইটো এনেকুৱাই হ'ব। অ'কে, অলপ খেলি মেলিকৈ 10-20 নম্বৰ ইফাল সিফাল হ'ব আৰু এনেকুৱা ধৰণে পেপাৰখন হ'ব। এইটো আগতে আপোনালোকে জানি লওক, হৈ যায়। LDA পৰীক্ষা দিছিলোঁ মই যেতিয়া, সেই পৰীক্ষাটো দিওঁতে কোৱা হৈছিলে 50 মাৰ্কছৰ ইংলিছ আহিব, আৰু ইমান কোৱা হৈছিলে প্ৰতিবাৰে আহিব আছিলে, কৈছিলোঁ ইনফেক্ট তেওঁলোকে মেনশ্যন কৰিও দিছিলে। তাৰপিছতো কিন্তু খেলি মেলি কৰিলে। মই ইংলিছৰ কাৰণে বহুত ইংলিছত টোটেলি মানে মই ফ'কাছ কৰি দিছিলোঁ। 1ৰ ছাবষ্টিটিউশ্যন 545টা নে 75টা মুখস্থ কৰি পেলাইছিলোঁ। বহুত ইডিয়ম এণ্ড ফ্ৰেজ বহুত বস্তু চাইছিলোঁ মই, কিন্তু ইংলিছত গৈ 30 মাৰ্কছ আহিছিলে অকল। জিকে 30টা কুৱেশ্যন আহিব বুলি কৈছিলে, 67 কুৱেশ্যন আহিছিলে, যিটো কাৰণে সেইবাৰ মোক বেয়া হৈছিলে। নহ'লে টাৰ্গেট আছিলে জুডিচিয়েল কি কয় LDA যিটো, এইটো ক্ৰেক কৰাৰ কামৰূপ মেট্ৰত এপ্লাই কৰিছিলোঁ মই, টাৰ্গেট আছিলে, কিন্তু নোৱাৰাৰ কাৰণ সেইটোৱেই একমাত্ৰ কাৰণ। অ'কে, কাট অফ হ'লে 7 নম্বৰ কমি গৈছিলে মোৰ তেতিয়া। তো সেইকাৰণে অলপ খেলি মেলি কিন্তু হৈ যায়, আৰু সেই খেলি মেলিটোৱে আপোনাৰ অলপমান যিটো কষ্ট তাত চেঁচা পানী ঢালিব পাৰে, যিটো মোৰ লগত কিন্তু অলৰেডি হাইকোৰ্টৰ ক্ষেত্ৰত হৈ গৈছে। তো আপোনালোকে ৰেডি থাকক এতিয়া যিকোনো চিটুৱেশ্যনৰ কাৰণে। আহোঁ পেপাৰখনত কেনেকুৱা আহিছিলে। ইংলিছত যদি চাওঁ লাষ্ট পেপাৰখনত ইডিয়ম এণ্ড ফ্ৰেজ 5 নম্বৰ আহিছিলে, চেণ্টেন্স ইম্প্ৰুভমেণ্ট যিটো থাকে মানে গ্ৰামাৰ লগত ৰিলেটেড সেইটো 5 নম্বৰ আহিছিলে। 1ৰ ছাবষ্টিটিউশ্যন এটা শব্দত প্ৰকাশ কৰা 5 আহিছিলে। দেন চিননিম 10টা, এণ্টনিম 10টা। বহুত ইম্পৰ্টেণ্ট ভকেবুলাৰী ছেকশ্যনটো। 10টা চিননিম, 10টা এণ্টনিম আৰু 5টা স্পেলিং কাৰেকশ্যন। এতিয়া স্পেলিং জানিবলৈ হ'লে, বিপৰীত শব্দ জানিবলৈ হ'লে, সমাৰ্থক শব্দ জানিবলৈ হ'লে আপুনি কি জানিব লাগিব, ভকেবুলাৰী ষ্ট্ৰং হ'ব লাগিব, চিম্পল কথা। আৰু তাৰ কাৰণে কিতাপ এখন আছে, যিখনৰ কথা মই হয়তো আপোনালোকক আগতেও কৈছিলোঁ। এইখন যিখন ৱৰ্ড পাৱাৰ মেড ইজি বুলি কিতাপখন আছে, ৱৰ্ড পাৱাৰ মেড ইজি, এই কিতাপখন আপোনালোকে
চাব পাৰে, ইয়াৰ পৰা হেল্প হ'ব। এতিয়া বিশেষ বাৰু সময় নাই, আগৰ পৰা যিখিনি কৰিলে আৰু, কাৰণ টাইম বেছি নাই পৰীক্ষালৈ। এইখিনি হৈছে ইংলিছত আহিছিলে। আৰু ইংলিছত যদি মই চিলেবাছৰ কথা কওঁ, এডিআৰিত যিখন চিলেবাছ ফ'ল' কৰিছিলে সেইখিনিয়ে আপোনালোকৰ হ'ব, কিন্তু এই ধৰণে কুৱেশ্যনবিলাক আহিব, 5টা 10টা এনেকুৱা ধৰণে আহিব। ৱৰ্ড মিনিং আপোনালোকে বহুত জানিব লাগিব, ভকেবুলাৰী বহুত বেছি ষ্ট্ৰং হ'ব লাগিব, ঠিক আছে। নেক্সট আপোনালোকক যদি মই মেথছৰ কথা কওঁ, তেতিয়াহ'লে টাইম এণ্ড ৱৰ্ক, প্ৰফিট লছ, পাৰ্চেণ্টেজ হ'ব, এটা আহিছিলে 3টা টপিকৰ পৰা, তেনেকৈ আছিলে, তাতকৈ বেছি নাই। মেথছৰ মই ক'লোৱে যিমান টপিক আছে মেথছ গোটেইখিনি জানিব লাগিব, ৰিজনিঙৰ যিমান টপিক আছে গোটেইখিনি জানিব লাগিব আপোনালোকে, কাৰণ য'ৰ পৰা কুৱেশ্যন দি দিব মেথছ আৰু ৰিজনিঙত বিশেষ আপোনালোকে বাছি পঢ়িব নোৱাৰে, কাৰণ টপিকো কম থাকে ন মেথছ ৰিজনিঙত, আটাইতকৈ কম টপিক মেথছ ৰিজনিঙতে থাকে। গতিকে মেথছ ৰিজনিং ইমান দিনটো পঢ়িয়ে আছে, বেলেগ পৰীক্ষা দি আছে, তাৰ পৰা হৈ যাব। জিকে সেকশনলৈ আহোঁ, যদি দেখোঁ মই ইণ্ডিয়ান হিষ্ট্ৰীত আটাইতকৈ বেছি 8টা কুৱেশ্যন আহিছে, ইণ্ডিয়ান পলিটিত 6টা। ইণ্ডিয়ান পলিটি ইম্পৰ্টেণ্ট হয়, ইণ্ডিয়ান হিষ্ট্ৰী ইম্পৰ্টেণ্ট হয়। পলিটি কিয় ইম্পৰ্টেণ্ট? কাৰণ পলিটিত কোৰ্ট ৰিলেটেড কথাবিলাক থাকে আমাৰ, যে জাজ হাইকোৰ্টৰ জাজক কোনে এপইণ্ট কৰে, কোনে বৰখাস্ত কৰিব পাৰে, এইবিলাক কথা যিহেতু থাকে, পলিটিৰ পৰা কুৱেশ্যন আহে, আৰু হাইকোৰ্ট সুপ্ৰিম কোৰ্ট ৰিলেটেড এইবিলাক কুৱেশ্যন অহা দেখা যায়। ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা বহুত কুৱেশ্যন আহে, ইম্পৰ্টেণ্ট হয়। আছাম হিষ্ট্ৰী কুৱেশ্যনো আহিব, 4টা আহিছিলে এবাৰ। কাৰেণ্ট এফেয়াৰ 5টা কুৱেশ্যন। কাৰেণ্ট এফেয়াৰ দেখিছিলোঁ যে ইণ্ডিয়াৰ কাৰেণ্ট এফেয়াৰ সুধিছিলে তাতে, ঠিক আছে। কোনোবা কিবা এটা মেচিন কথা, ব্ৰেড ফৰ অল বুলি এটা মেচিন কোনোবাই লঞ্চ কৰিছিলে, ক'ত কৰিছিলে, তাৰপিছত যিটো আমাৰ ফাৰ্ষ্ট 3D প্ৰিণ্টেড পোষ্ট অফিচ ক'ত বনাইছে, বেংগলোৰত বনাইছিলে, সেইটো সময়ত কাৰেণ্ট এফেয়াৰ এনেকুৱা। তো অকণমান ইণ্ডিয়া লেভেলৰ কাৰেণ্ট এফেয়াৰ, আছাম লেভেলৰ কাৰেণ্ট এফেয়াৰ মিক্স কৰি পেলাই কিন্তু হাইকোৰ্টত আহিছিলে। ষ্টেটিক জিকে 4টা আহিছিলে, যেনেকৈ ফাৰ্ষ্ট ওমেন অফ ইণ্ডিয়া, মানে হিমালয়লৈ কোন গৈছিলে এনেকুৱা, মাউণ্ট এভাৰেষ্টত। তাৰপিছত আৰু এনেকুৱা ফাৰ্ষ্ট জ্ঞানপীঠ কোনে পাইছিলে সেইটো কথা আহিছিলে, ঠিক আছে। এনেকুৱা ধৰণৰ ফাৰ্ষ্ট আছাম এৱাৰ্ড ছেকশ্যনৰ পৰা তেনেকুৱা ধৰণৰ ষ্টেটিক জিকে ৰিলেটেড কুৱেশ্যন আহিছে। কিন্তু ষ্টেটিক জিকে ইম্পৰ্টেণ্ট হয়, কিছুমান টপিক যিবিলাক ইম্পৰ্টেণ্ট ষ্টেটিক জিকে টপিক আছে, এটলিষ্ট 40-50টা চাই যাব লাগিব, তাৰ পৰা কুৱেশ্যন ডাইৰেক্ট পাই যাব আৰামছে। মই আৰু এটা উপায় কম কেনেকৈ চাব লাগে সেইখিনি আপোনালোকক কৈ আছোঁ, জাষ্ট লাষ্টলৈকে ৰওক অকণমান। আছাম জিঅ'গ্ৰাফী 2টা কুৱেশ্যন আহিছে, কমেই আহিছে। ৱৰ্ল্ড জিঅ'গ্ৰাফী আহিছে 2টা কুৱেশ্যন। কম্পিউটাৰ ৰিলেটেড কুৱেশ্যন আহে, ঠিক আছে। কম্পিউটাৰ চাই যাব লাগিব, কাৰণ কম্পিউটাৰ ইউজটো বহুত তাত, গতিকে সেইটো হয়। বেংকিং ৰিলেটেড 2টা কুৱেশ্যন আহিছিলে, SBI আগৰ নাম কি আছিলে সেইটো আহিছিলে, আৰু কিবা RBI কেতিয়া নেশ্যনেলাইজ কৰা হৈছিলে, এনেকুৱা ধৰণৰ। 2011 চনৰ চেঞ্চাছক লৈ পেলাই আহিছিলে, তো চেঞ্চাছটো এটা ইম্পৰ্টেণ্ট টপিক হৈ যায়, সেই হিচাপত সেইটো চাব লাগে আমি। ছায়েন্স ৰিলেটেড কুৱেশ্যন এটা আহিছিলে, ইণ্ডিয়ান জিঅ'গ্ৰাফী এটা, কাৰেঞ্চি কেপিটেল এইটোক লৈ পেলাই এটা আহিছিলে, সেইটো কুৱেশ্যন অহাৰ চান্স থাকে। দেন বুক এণ্ড অথৰৰ কুৱেশ্যন এটা আহে প্ৰতিবাৰে আমাৰ, যদি চাওঁ আমি হাইকোৰ্টৰ পৰীক্ষাবিলাকত। তো এইখিনি কথা চিলেবাছ বুলি ক'লে কি হ'ব, ছেইম এজ এডিআৰি। জিকে ক্ষেত্ৰত যদি কওঁ, এডিআৰি সৈতে ছেইম চিলেবাছ, একে ধৰণৰ চিলেবাছ ফ'ল' কৰিব লাগিব। আছাম পুলিচ ছাব ইনস্পেক্টৰত যি চিলেবাছ আছিলে 100% ছেইম চিলেবাছ ফ'ল' কৰক আপোনালোকে। ইংলিছত খালি এটা কথা মই কৈ থ'লোঁ, ভকেবুলাৰী ষ্ট্ৰং থাকিলেহে এইটো পৰীক্ষা ক্লিয়াৰ কৰা সম্ভৱ। ইংলিছৰ ভকেবুলাৰী ষ্ট্ৰং কৰিব লাগিব। আৰু এটা ভাল খবৰ দিওঁ, ভয় খাব নালাগে যে ইংলিছত মোৰ ভকেবুলাৰী ষ্ট্ৰং নহয় কাৰণে প্ৰব্লেম, যোনে ইংলিছ মিডিয়ামত পঢ়িছে, যাৰ ভকেবুলাৰী মানে বহুত ভাল হয়, সি পাছ কৰি যাব নেকি, তেনেকুৱাও নহয়, বৰ বিশেষ টেনশ্যন ল'ব নালাগে। কিয়? কাৰণ অসমীয়া পেপাৰখন যে আছে কোৱালিফাইং, যিখিনি ল'ৰা ছোৱালী ইংলিছ মিডিয়ামত সৰুৰ পৰা পঢ়া বহুত ইংলিছত ভাল থাকে, সাধাৰণতে তেওঁলোকে অসমীয়াত আকৌ বেয়া হয়। 2-এজন এক্সেপশ্যন থাকে, অসমীয়া ল'ৰা ইংলিছত ভাল থাকে, ইংলিছতো অসমীয়াত ভাল থাকে, কিন্তু সেইকেইটা এক্সেপশ্যন, সাধাৰণতে কি হয় তেওঁলোক অসমীয়াত বেয়া থাকে, বহুতে কোৱালিফাই কৰিবগৈ নোৱাৰে এইখন অসমীয়া পেপাৰ। গতিকে আপোনালোকে বেছি নাভাবিব যে ইংলিছ মই নাজানো কাৰণে নোৱাৰিম বুলি, লাগি থাকক। খালি ইংলিছৰ কাৰণে মই ক'লোঁ ভকেবুলাৰী ইম্প্ৰুভমেণ্ট কৰক, আৰু সেই যি আহিব 5টা এটা শব্দত প্ৰকাশ কৰা আহিলেও 5টা, ইডিয়ম ফ্ৰেজ আহিলেও 5টা, চেণ্টেন্স ইম্প্ৰুভমেণ্টৰ হ'লেও 5টা, ঠিক আছে। এনেকুৱা ধৰণে, আৰু প্ৰিপজিশ্যন আহিলেও কেতিয়াবা প্ৰিপজিশ্যন 5টা আহি যাব, গম পাইছেনে কথাটো? তেনেকুৱা ধৰণৰ আৰু বহুত টপিকবিলাক আমাৰ যিবিলাক আছে ন ইংলিছৰ, তেনেকৈ 5টাকৈ কুৱেশ্যন আহি যাব। তো ইংলিছত আমি এডিআৰিৰ কাৰণে যিখিনি চিলেবাছ দিছিলোঁ সেইখিনি পৰা পঢ়িলে হ'ল। বহুত গ্ৰামাৰ ৰিলেটেড কুৱেশ্যন বহুত বেছি নাহে খালি, ঠিক আছে। গ্ৰামেটিকেল নাহে, মুখস্থ কৰিব লগা বহুত কুৱেশ্যন আহে ইয়াতে। তেনেকৈ এটা শব্দত প্ৰকাশ কৰা মুখস্থ কৰিব লাগিব, ইডিয়ম এণ্ড ফ্ৰেজ মুখস্থ কৰিব লাগিব, প্ৰভাৰ্ব আছে, অ'কে, আমাৰ যিটো ফকৰা যোজনা বুলি কয়, সেই তেনেকুৱা লাইন যদি আহে ডাইৰেক্ট খালী ঠাই পূৰণ কৰা, ডাইৰেক্ট সেইবিলাক কুৱেশ্যন আহিব, যিবিলাক মুখস্থ কৰিব লগা বা আমি জানিব লগা। গ্ৰামাৰ ৰুলছ ৰিলেটেড ইমান নাহে। এবাৰ ইম্প্ৰুভমেণ্ট অফ চেণ্টেন্স আহিছে 5টা, তাতে গ্ৰামাৰ ৰুলছ ইউজ হয়, সেই 5টাই বাছ, বহুত বেছি গ্ৰামাৰ নাহে। তো মোৰ হিচাপত আপোনালোকৰ এই ক্লিয়াৰিটিটো লগতে এটা কাম নিশ্চয় কৰিব, মই কেইখনমান পেপাৰ শ্বেয়াৰ কৰি দিম, ঠিক আছে। 2-3খন পেপাৰ শ্বেয়াৰ কৰা আছে টেলিগ্ৰামত যাব, ফাইলছত যাব, অলপমান তললৈ স্ক্ৰল কৰিব, GHC গুৱাহাটী হাইকোৰ্ট বুলি এনেকৈ পেপাৰ 1, 2, 3 বুলি পাব, সেইকেইটা চাব কেনেকুৱা পেপাৰ আহে। কেৱল জুডিচিয়েল এছিষ্টেণ্টৰ পেপাৰ চাব লাগিব এনেকুৱা নহয়, গুৱাহাটী হাইকোৰ্টৰ পৰীক্ষাবিলাক একে ধৰণৰ হয়, গতিকে জুডিচিয়েল এছিষ্টেণ্টৰে নহয়, কেৱল LDA যি পৰীক্ষা হয় সেয়াৰ পেপাৰো দিয়া আছে মোৰ তাতে, LDA পেপাৰ দিয়া আছে, তিনিখন চাব। আজি জুডিচিয়েল এছিষ্টেণ্টৰ এই পেপাৰখন মই শ্বেয়াৰ কৰিম, লগতে আৰু 2খনমান জুডিচিয়েল এছিষ্টেণ্টৰ শ্বেয়াৰ কৰিম। এটলিষ্ট 5খন পেপাৰ আপোনালোকে ভালকৈ চাব, পেটাৰ্ণটো লক্ষ্য কৰিব, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহি আছে ইংলিছ ছেকশ্যনটোত। জিকেতটো মই ক'লোঁ অল চিলেবাছ, কাৰণ জিকে আপোনালোকে জানে এনিথিং আণ্ডাৰ দ্য ছান। মেথছত আৰু ৰিজনিঙতো অল গোটেই টপিক চাব লাগে এই হিচাপত, অ'কে। কিন্তু ইংলিছত অকণমান বেলেগ এক্সামতকৈ অলপ বেলেগ হয় ইয়াতে, সেয়েহে কিনো বেলেগ, সেই বেলেগটো জানিবলৈ আপোনালোকে ইয়াতে চাব, ঠিক আছে। জিকে ক্ষেত্ৰত এতিয়া মই এগেইন কওঁ আপোনালোকৰ SI যিখন পেপাৰ আছিলে, বা SI চিলেবাছ যি, এডিআৰি চিলেবাছ যি, তাৰ লগত ছেইম। আৰু জিকেত আপোনালোকে ভাল মাৰ্কছ স্ক'ৰ কৰিবলৈ হ'লে আমাৰ ৰিষ্টাডিৰ পৰা আপোনালোকে কুৱেশ্যন প্ৰেক্টিছ কৰিবলৈ ষ্টাৰ্ট কৰক। ৰিষ্টাডিত যিটো SI বেটছ আছে, সেই SI বেটছটোত যেনেকুৱা কুৱেশ্যন আহিছিলে তেনেকুৱা কুৱেশ্যনে ইয়াতেও আপোনালোকে 100% দেখিবলৈ পাব।
SI যিটো আমাৰ ৰিষ্টাডি বেটছ আছে তাত আপোনালোকে ছাবস্ক্ৰিপশ্যন লৈ পেলাই কুৱেশ্যন প্ৰেক্টিছ কৰা আৰম্ভ কৰক আজিৰ পৰাই টাইম বহুত কম আছে তেতিয়া মই ভাবোঁ ইংলিছত অকণমান যদি লছ হয়ো লেগ হয়ো আপোনালোকে এই জিকেট ভাল স্ক'ৰ কৰি পেলাই এক্সামটো ক্লিয়াৰ কৰিব পাৰিব কাট অফৰ ভিতৰত থাকিব পাৰিব গতিকে ইংলিছত নিশ্চয় সকলোৰে প্ৰব্লেম আছে আৰু এণ্টনিম চিননিম এইবিলাকত সকলোৰে প্ৰব্লেম থাকে কোনো কনফিডেণ্টলি ক'ব নাই যে মই ইমান পাৰিমেই বুলি কাৰণ কিমান লাখ লাখ আছে হয় নহয় গতিকে জিকেট ভালকৈ গুৰুত্ব দিয়ক জিকেট স্ক'ৰ কৰিবলৈ চেষ্টা কৰক মাৰ্কছ আৰু তাৰ কাৰণে ৰিষ্টাডি এপটো লৈ পেলাই কুৱেশ্যন প্ৰেক্টিছ কৰা আৰম্ভ কৰক ৰিচেণ্ট যিটো SI পৰীক্ষা হৈছিলে তাত 55 জিকে কুৱেশ্যনৰ ভিতৰত 37টা কুৱেশ্যন 36 কেৱল ৰিষ্টাডিৰ পৰা ডাইৰেক্ট আহিছে গতিকে সেই বেটছটোকে আপোনালোকে লওক য'ৰ পৰা ইমানবোৰ কুৱেশ্যন আহিছিলে আৰু প্ৰেক্টিছ কৰা আজিৰ পৰা আৰম্ভ কৰক কেনেকৈ কৰিব মানে প্ৰেক্টিছ কেনেকৈ ল'ব সেই বিষয়ে মই এবাৰ কৈছোঁ আপোনালোকে চাই লগে এই যিখন চিলেবাছ আছে যেনেকুৱাকৈ আগতে পেপাৰ আহিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই ৰিষ্টাডিত এটা MCQ বনাইছোঁ য'ত 10,000 MCQ আমি এড কৰিছোঁ সেই 10,000 MCQ চব কুৱেশ্যনখিনি আমি দিবলৈ চেষ্টা কৰিছোঁ আছাম হিষ্ট্ৰী পলিটি ইকনমি জিঅ'গ্ৰাফী দেন ইণ্ডিয়া আৰ্ট এণ্ড কালচাৰৰ পৰা আৰম্ভ কৰি ইণ্ডিয়ান লিটাৰেচাৰৰ পৰা আৰম্ভ কৰি ষ্টেটিক জিকে কাৰেণ্ট এফেয়াৰ ফেমাছ পিপল একো এৰা নাই সব দি পেলাই এটা আমি কোৰ্ছ বনাবলৈ আমি MCQ বনাইছোঁ 10,000 কুৱেশ্যন কেনেকুৱাকৈ আছে মই ইয়াতে এবাৰ দেখাই দিছোঁ চাওক আপোনালোকে এইটো হৈছে ৰিষ্টাডি এপটো আপোনালোকে ইয়াতে দেখিছে আছাম পুলিচ ABUB লিখা আছে মোৰ ফটো এখনো লগোৱা আছে ইয়াতে তাতে ক্লিক কৰিলে আমি এইটো খোল খাই যাব গোটেইখিনি মই কম কেনেকৈ ল'ব লাগে আপোনালোকে এবাৰ এপটোত নি পেলাই দেখাম মই ইয়াতে আপোনালোকে দেখিছে এনেকৈ ৱৰ্ল্ড জিঅ'গ্ৰাফী ৱৰ্ল্ড হিষ্ট্ৰী ইণ্ডিয়ান জিঅ'গ্ৰাফী ইণ্ডিয়ান পলিটি ইণ্ডিয়ান ইকনমি দেখি আছে ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ ষ্টেটিক জিকে এই গোটেইবিলাক টপিক আছে তাৰ ভিতৰত ষ্টেটিক জিকে আছে স্পৰ্টছৰ আছে আছাম জিঅ'গ্ৰাফী আছাম হিষ্ট্ৰী আছাম পলিটি আছাম ইকনমি আছাম আৰ্ট এণ্ড কালচাৰ ষ্টেটিক জিকে সব আছে এতিয়া ইয়াতে যেনেকৈ আমাৰ ইণ্ডিয়ান পলিটি যদি ফল্ডাৰত আমি খোলোঁ তাৰ ভিতৰতো আকৌ বেলেগ আছে যেনেকৈ ইণ্ডিয়ান পলিটি বিফৰ ইণ্ডিপেণ্ডেঞ্চ মাৰ্কিং অফ দ্য কনষ্টিটিউশ্যন আছে আমাৰ ডিফাৰেণ্ট চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন সেইটো আছে ইম্পৰ্টেণ্ট আৰ্টিকলছটো যদি খোলোঁ 40টা কুৱেশ্যন ইয়াতে দিয়া আছে আপোনালোকে চাওক দেখাব ইয়াতে এনেকৈ আহি যাব ইয়াতে এইটো চাওক ইয়াতে মই অপশ্যন ক্লিক কৰিছিলোঁ শুদ্ধ হৈছে এনচাৰ গতিকে গ্ৰীণ হৈ গৈছে আৰু যদি ভুল হয় তেতিয়া ওলাই যাব আপোনালোকৰ লগে আপোনালোকে এপত গৈ চালে গম পাব এনেকুৱা ধৰণে আমি কৰিছোঁ যদি চাই আৰু ইয়াতে আমাৰ হিষ্ট্ৰীও গোটেইখিনি দিয়া আছে আছাম হিষ্ট্ৰী যদি চাই ফল্ডাৰটোৰ ভিতৰত বহুত কুৱেশ্যন দিয়া আছে ইয়াতে তো এই এপটোত কি হয় আপোনালোকে প্ৰেক্টিছ কৰিবলৈ বহুত ইণ্টাৰেষ্টিং হয় সেইকাৰণে আপোনালোকে যদি এঘণ্টা প্ৰেক্টিছ কৰে 300-400 কুৱেশ্যন ইয়াতে প্ৰেক্টিছ হৈ যাব ইউটিউবত আপোনালোকে চাব গ'লে এটা কুৱেশ্যন কৰাব নেক্সট কুৱেশ্যন আহিব কমেণ্ট পঢ়ি থাকিব টিচাৰে বহুত বেছি দীঘলীয়া হৈ যায় সেইটো এতিয়া ভুল নকৰিব এইকেইদিনত সেইটো ভুল ইয়াৰ পৰা প্ৰেক্টিছ কৰক এঘণ্টাত 300-400 কুৱেশ্যন হৈ যাব কিন্তু আজিৰ পৰা ষ্টাৰ্ট কৰক সোনকালে লৈ লওক কেনেকৈ ল'ব লাগে মই এবাৰ কৈ দিছোঁ এটা ভিডিঅ'টো আপোনালোকে চাই লওক এতিয়া আপোনালোকে আছাম পুলিচ সাব ইন্সপেক্টৰৰ কাৰণে যিটো কোৰ্ছ আছে বা কনষ্টেবলৰ কাৰণে যিটো কোৰ্ছ আছে আমাৰ ৰিষ্টাডিত সেইটো ল'বলৈ হ'লে আপোনালোকে প্ৰথম গুগল প্লে ষ্ট'ৰ যাব আৰু ৰিষ্টাডি এপটোত আপোনালোকে ডাউনলোড কৰিব লাগিব ইয়াতে আপোনালোকে ৰিষ্টাডি বুলি চাৰ্চ কৰিব ওকে এইটো ৰিষ্টাডি এইটো স্পেলিং আপোনালোকে দেখিছে এইটো ৰিষ্টাডি বুলি চাৰ্চ কৰিলে আপোনালোকে এপটো আহি যাব এইটো হৈছে এপটো ৰিষ্টাডি যিটো এপ আছে মই ইনষ্টল কৰা আছে অলৰেডি গতিকে ইনষ্টল বুলি ইয়াতে দেখাইছে আপোনালোকে ইনষ্টল কৰি ল'ব ওকে তাৰপিছত আমাৰ ইয়াতে স্ক্ৰীনত এইটো এপটো আহি গৈছে ৰিষ্টাডি যিটো এপ আছে এইটো এপটো আপোনালোকে ইয়াত ক্লিক কৰিব এপটোত ক্লিক কৰিলে এনেকৈ খোল খাব তাৰপিছত আপোনালোকে এনেকৈ ফোন নাম্বাৰটো লিখিব লাগিব আপোনালোকে ইয়াতে কি কৰিব নিজৰ ফোন নাম্বাৰটো দি দিব ফোন নাম্বাৰ দি পেলাই আপোনালোকৰ এটা পাছৱৰ্ড আহিব এইটো অট'মেটিকেলি এইটো পাছৱৰ্ডটো ইয়াত আহি যাব OTP-টো আপোনালোকে জাষ্ট ভেৰিফাই OTP কৰি পেলাই এপটোত সোমাই যাব এতিয়া এপটোত আহিলে আপোনালোকে দেখিব ইয়াতে মই টেবলেটত কৰিছোঁ কাৰণ এখন কমপ্লিটলি ওলোৱা নাই নহ'লে কমপ্লিটলি মোৰ ফটোখন এখন ওলাই থাকিব দুটা কোৰ্ছ আছে এইটো আছাম এণ্ড চিভিল এইটো হৈছে টেটৰ ঠিক আছে আৰু এইটো হৈছে SI ইয়াতে লিখা থাকিব SI বুলি ৱৰ্ল্ড জিকে আছাম জিকে এনেকৈ 10,000+ MCQ আপোনালোকে ইয়াতে ক্লিক কৰি দিব ঠিক আছে ইয়াতে এই যিটো কোৰ্ছ আছে তাতে এবাৰ ক্লিক কৰি দিব আপোনালোকে ক্লিক কৰাৰ লগে লগে এনেকৈ এইবোৰ গোটেইবোৰ ওলাব ঠিক আছে ৱৰ্ল্ড হিষ্ট্ৰী কুৱেশ্যনবিলাক আপোনালোকে লাহে লাহে এড হৈ থাকিব বাকী চব কুৱেশ্যন এড কৰা আছে যিবিলাক মই এতিয়া দেখাইছিলোঁ গোটেইবোৰ ইয়াতে আছে এতিয়া আপোনালোকে ল'বলৈ ইয়াৰে যিকোনো এটা বা ফাৰ্ষ্ট কিবা এটা ক্লিক কৰি দিব ঠিক আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এইবোৰ দেখিছে চ'লাৰ চিষ্টেম কিবা কিবি আছে তাত আপোনালোকে আকৌ এবাৰ ক্লিক কৰিব আৰু এতিয়া আপোনালোকে ইয়াতে বাই অপশ্যনটো আহি যাব অ'কে বাই কৰিলেহে এইটো অ'পেন হ'ব নহ'লে অ'পেন নহয় তো আপোনালোকে ইয়াতে বাই নাও অপশ্যনত যাব গৈ পেলাই আপোনালোকে যিটো দেখিছে আছাম পুলিচ পাছ বুলি লিখা আছে 199 ইয়াতে চিলেক্ট প্লেন আছে ইয়াতে চিলেক্ট প্লেন কৰিব কৰি পেলাই তলত আপোনালোকে প্ৰচিড টু পে বুলি ওলাব তাতে প্ৰচিড টু পে কৰি দিব ইয়াতে এনেকৈ আকৌ প্ৰচিড টু পে'মেণ্ট বুলি আহিব ইয়াতে আকৌ প্ৰচিড টু পে'মেণ্ট বুলি আহিব ইয়াতে আপোনালোকে আকৌ ক্লিক কৰিব প্ৰচিড টু পে'মেণ্ট বুলি ইয়াতে তাৰপিছত আপোনালোকে ইয়াতে গুগল পে' UPI এইবোৰ অপশ্যনছ থাকিব এইবিলাক অপশ্যন দি পেলাই আপোনালোকে পে'মেণ্ট কৰিলে এইটো এপটো নিজাকৈ খোল খাই যাব যেতিয়া আপোনালোকৰ পে'মেণ্ট কমপ্লিট হ'ব তাৰপিছত আপোনালোকে দেখিব ইয়াতে গ'লে এই কোৰ্ছটো যদি যায় ন প্ৰথমটো কুৱেশ্যনবোৰ এনেকৈ আমি যাওঁতে ইয়াতে লক দেখাইছিলে বাই নাও দেখাইছিলে এতিয়া আপোনালোকৰ লক নহয় আপোনালোকে ইয়াতে গৈ পেলাই প্ৰেক্টিছ কৰিব পাৰিব এনেকৈ কুৱেশ্যনবিলাক আপোনালোকে নেক্সট কৰিলে কুৱেশ্যনবিলাক অপশ্যন দিব পাৰিব ইয়াতে এনেকৈ কুৱেশ্যন আপোনালোকৰ আহি থাকিব আৰু যদি কিবা আপোনালোকে প্ৰব্লেম পায় তেতিয়াহ'লে এই নাম্বাৰটো যিটো দিয়া আছে এই নাম্বাৰটোত এবাৰ হোৱাটছএপত মেছেজ কৰিব কল নকৰিব জাষ্ট হোৱাটছএপত মেছেজ কৰি পেলাই প্ৰব্লেমটো ক'ব আপোনালোকক ছল্ভ কৰি দিয়া হ'ব আজিলৈ এইটো ভিডিঅ'ত ইমানেই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ